এতিয়া মই মাননীয় বিত্তমন্ত্ৰী মহোদয়াক 2026-27 চনৰ লেখানুদান বাজেট উপস্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, 5 বছৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্বত মই অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে আমাৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই এই চৰকাৰখনৰ 5খন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। যোৱা 5 বছৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ভেটি হৈছে বিচক্ষণ বিত্তীয় ব্যৱস্থাপনা, উন্নত নীতিৰ অনুসৰণ আৰু ৰাজ্যৰ নিজা সম্পদ সংগ্ৰহ শক্তিশালী কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীলতা। বিশ্ব অৰ্থনীতি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি অসম ভাৰতৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। স্থিৰ মূল্যৰ হিচাপত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 2019-20 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ সময়ছোৱাত 45% বৃদ্ধি পাইছে আৰু এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় 29%ৰ তুলনাত যথেষ্ট বেছি। বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP 2021-22 বিত্তীয় বৰ্ষত 4,10,724 কোটিৰ পৰা 17%তকৈ অধিক উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰি 2025-26 বিত্তীয় বৰ্ষত 7,45,293 কোটিলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। মই জনাবলৈ পাই সুখী যে অসমৰ অৰ্থনৈতিক জৰীপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 16.93% বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন 8,71,451 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।